গতিকে যোনেও ৰিপৰ্ট মাৰক, মোৰ কোনো আপত্তি নাই। মনত অলপ দুখ লাগিছে, মই তেনেকুৱা আৱেগিক নহয় যে মই কান্দি দিম, মানুহে মোক পিছত ঠাট্টা কৰিব, মই তেনেকুৱা মানুহ নহয়। প্লিজ মই যোনে মোক ভাল পায় বা প্ৰায় 10,000 মান মোৰ ফলোৱাৰ্ছ হৈ গৈছিলে মোৰ এই আজাৰ পেজটোত, কিন্তু বৰ্তমান এই পেজটো মোৰ ওচৰত নাই। হয়, আসসালামু আলাইকুম বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে দা আজাৰ ভাই। মই বহুদিনৰ এটা সপোন আছিলে যে মই এটা পেজ খুলিম, পেজটো খুলি ডাঙৰ এটা পেজ হ'ব, লাখ লাখ মানুহ মোক চিনি পাব। কিন্তু ফাইনেলি বহুকেইজন মানুহৰ কুনজৰ পৰিছে, বেয়া দৃষ্টি পৰিছে কাৰণে হয়তো মোৰ চেনেলটো আজি বৰ্তমান মোৰ ওচৰত নাই। তো বহুত দুখ লগা খবৰ। আজি 6 দিন দিছিলে, এতিয়া আকৌ কিবা কিবি কৰি পেজটো বহুদিনৰ কাৰণে গুচি গ'ল মোৰ ওচৰৰ পৰা। ভিডিঅ' আপলোড দিব নোৱাৰোঁ বা কিবা এটা সমস্যা দেখাই আছে। বহুত দুখ লাগিছে, বহুত ৰিপৰ্ট মাৰিছে, বহুতো মোৰ ভিডিঅ'ত ৰিপৰ্ট মাৰিছে, বহুত দেখি বেয়া লাগিছে। যে নহওক, মই কেতিয়াবা আগতে ভিডিঅ' বনোৱাৰ কোৱালিটি কেনেকুৱা কি কৰিব লাগে মই জনা নাছিলোঁ, কিন্তু সকলো মানুহৰ দুইটা দিশ থাকে, এটা দিশ হৈছে ভাল আৰু এটা হৈছে বেয়া দিশ। কিন্তু হয়তো মই কেতিয়াবা ক'ৰবাত ভুল কৰিছিলোঁ, কোনোবাই ৰিপৰ্ট মাৰি দিছিলে, কিন্তু ৰিপৰ্ট মাৰক, মোৰ কোনো আপত্তি নাই। মনত অলপ দুখ লাগিছে, মই তেনেকুৱা আৱেগিক নহয় যে মই কান্দি দিম, মানুহে মোক পিছত ঠাট্টা কৰিব, মই তেনেকুৱা মানুহ নহয়। প্লিজ মই যোনে মোক ভাল পায় বা প্ৰায় 10,000 মান মোৰ ফলোৱাৰ্ছ হৈ গৈছিলে মোৰ এই আজাৰ পেজটোত, কিন্তু বৰ্তমান এই পেজটো মোৰ ওচৰত নাই। হয়তো কেইদিনমান পিছত আকৌ আহি যাব, কিন্তু সেইটো পেজৰ কোনো বৰ্তমান মূল্যই নাই, এনেকুৱা হৈছে মোৰ ওচৰত। গতিকে মই এটা নতুন পেজ খুলিছোঁ দা আজাৰ ভাই, যাতে সকলোৱে মোক চিনি পায়। হয়তো মোৰ শুভাকাংক্ষীৰ ভিতৰত হয়তো 10জন মানুহে মোক ভাল পায়, সেই 10জনক কৈছোঁ, বা যোনে মোক ভাল পায় মোৰ পেজটো, এই পেজটো হোৱাটছএপত লগাইছোঁ, সকলো শ্বেয়াৰ মাৰিছোঁ। আপোনালোকে প্লিজ এই পেজটো ফ'ল' কৰি মোৰ সৈতে সংযোগ হওক যিমান সোনকালে পাৰে। মই যিমান পাৰোঁ নিজৰ কেমেৰাৰ অৰ্থাৎ ভাল ভিডিঅ' দিয়াৰ আপোনালোকক চেষ্টা কৰিম। প্লিজ মোৰ সৈতে কানেক্ট যিমান জলদি পাৰে হওক। আৰু মোৰ এইটো হৈছে দা আজাৰ পেজ, ফেচবুক পেজ বা ইউটিউব চেনেল চেম নামেৰে আছে। এইটো হৈছে মোৰ নতুন ফেচবুক পেজ। চ' আপোনালোকে প্লিজ এইটো ফ'ল' কৰি দিব। এইটোত আজিৰ পৰা মই ভিডিঅ' দিম, আৰু সেইটো পেজ যদি আহে মোৰ ওচৰত বা বহুতো প্ৰব্লেম দেখাই আছে, যদি সেইটো ঠিক হয় সেইটোতো কেতিয়াবা দিম, কিন্তু সেইটোৰ ইমান আশা নাই, কিয়নো এনেকুৱা ৰিপৰ্ট মাৰিছে মোৰ এইটো পেজত, সেইটোৰ কোনো খবৰ নাই। গতিকে দয়া কৰি মই সকলোকে কৈছোঁ, যোনে মোৰ পেজত সেইটোত ৰিপৰ্ট মাৰিছিলে মোৰ এই পেজটোত প্লিজ অনুগ্ৰহ কৰি কৈছে এটা ৰিপৰ্ট নেমাৰিব বা বেয়া কমেণ্ট নকৰিব, কিয়নো বহুতো দুখ লাগে। এটা পেজ ইমান কষ্ট কৰি মই ডাঙৰ কৰিছোঁ, সেই পেজটো বৰ্তমান এনেকুৱা অৱস্থা। গতিকে যে নহওক, মই আৰু এটা পেজ খুলিছোঁ, সত্যৰ সদায় জয়। যোনে যি কওক, এবাৰে নোৱাৰিলে 100 বাৰে কৰা। গতিকে মহাত্মা গান্ধীয়ে কৈ গৈছে, এবাৰে নোৱাৰিলে 100 বাৰে কৰা। মোৰ এটা পেজ গ'লে কি হ'ল, আৰু এটা খুলিম, আৰু এটা পেজ গ'লে কি হ'ল, আৰু এটা খুলিম, 10টা পেজ হ'লেও মই মোৰ কাম চলাই যাম, অন্যাৰ ভিডিঅ' মাতি যাম। অন্ততঃ বৰ্তমান আপোনালোকে কানেক্ট হ'ব লাগিব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু যোনে মোক চিনি পায় আজাৰ ভাই, সকলোৱে হয়তো চিনি নাপাবও পাৰে মোৰ পেজত, আপোনালোকে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। এইখিনি ক'ব লগা বহুত আছে, মই এতিয়া নকওঁ। মোৰ পেজটো জলদি শ্বেয়াৰ কৰক আৰু আপোনালোকে ফ'ল' কৰক।